2 তাৰিখৰ পৰা আমি সমগ্ৰ অসমজোৰা এক সংকল্প যাত্ৰা আয়োজন কৰিছিলোঁ আৰু দৰং জিলাৰ পৰা আয়োজন কৰিছিলোঁ আৰু আজি এই সংকল্প যাত্ৰা শিৱসাগৰত আহি উপস্থিত হৈছে। শিৱসাগৰৰ পিছত এইটো যোৰহাট যাব, তিয়ক হৈ যাব, যোৰহাট, তিয়ক, দেৰগাঁও এনেকৈ সংকল্প যাত্ৰা হৈ যাব। গতিকে এই সংকল্প যাত্ৰা আমাৰ সংকল্প হ'ল যে আমাৰ যিসকল তৃণমূল কৰ্মী আছে, আমাৰ যিসকল দলীয় কৰ্মী আছে, সকলোকে উৎসাহ যোগাবৰ কাৰণে আমি এক বাইক ৰেলী আয়োজন কৰিছোঁ আৰু এই বাইক ৰেলীৰ যোগেদি আমি নতুন প্ৰজন্মক আকৰ্ষণ কৰিব চেষ্টা কৰিছোঁ, নতুন প্ৰজন্মক দলৰ প্ৰতি আকৃষ্ট কৰিব বিচাৰিছোঁ, নতুন প্ৰজন্মক জাতীয়তাবাদৰ প্ৰতি আকৃষ্ট কৰিব বিচাৰিছোঁ, নতুন প্ৰজন্মক এই কংগ্ৰেছ নামৰ আৰু যিকেইটা তেওঁলোকৰ লগত চামিল হৈ থকা ৰাজনৈতিক দল আছে তেওঁলোকক উৎখাত কৰিবৰ কাৰণে, পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ NDA চৰকাৰৰ যি মিত্ৰজোঁটৰ চৰকাৰ, এই মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণক লৈ যি কল্যাণকামী আঁচনিসমূহ যি বিতৰণ কৰি আছে বা যেনেধৰণে ৰাজ্যখনৰ উন্নতি হৈ আছে, সেই উন্নতি যাতে দুগুণ আগবাঢ়ি যায়, ত্বৰান্বিত হয়, তাৰ কাৰণে এই যাত্ৰা আমি আয়োজন কৰিছোঁ। গতিকে আমি আশা ৰাখিম এই যাত্ৰাত আমাৰ কেইবাগৰাকীও বহুত নতুন প্ৰজন্ম আমাৰ লগত সংযোগ হৈছে। গতিকে এই যাত্ৰাত সকলোৱে শুভেচ্ছা বিচাৰিছোঁ, এই যাত্ৰাত ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। চাওক, এটা কথা আপোনালোকক স্পষ্ট কৰি দিওঁ যে অসম গণ পৰিষদৰ যি 9জন বিধায়ক আছিলে, 9জন বিধায়কৰ ভিতৰত তিয়কতো আমাৰ বিধায়ক আছিলে আৰু আমগুৰিতো আমাৰ বিধায়ক আছিলে। যিহেতু আমগুৰি সমষ্টি বিলুপ্ত হ'ল, আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ ফলত যি নৱগঠিত যি শিৱসাগৰ সমষ্টি আছে, এই শিৱসাগৰ সমষ্টিত আমগুৰি সমষ্টি 13খনকৈ পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। গতিকে স্বাভাৱিকতে এই চিটটো, শিৱসাগৰ চিটটো অসম গণ পৰিষদে বিচৰা বা দাবী কৰা এটা স্থল আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বা NDA চৰকাৰৰ ওচৰত। গতিকে এই সমষ্টিটো শিৱসাগৰ সমষ্টি, নৱগঠিত সমষ্টি, এই সমষ্টিত আমি বহু বছৰ আমি বিধায়ক পোৱা নাই। ইয়াত যেতিয়া 85ত যেতিয়া আন্দোলন হৈছিল তেতিয়া আমি বিধায়ক পাইছিলোঁ। ইয়াত এই শিৱসাগৰ সমষ্টিটো এটা জাতীয়তাবাদী সমষ্টি, আমি সকলোৱে জানো। ইয়াৰ পূৰ্বেও ইয়াত বিভিন্ন বেলেগ দলৰ ইয়াত বিধায়ক জয়ী হৈছে। ইয়াত আমাৰ NDA চৰকাৰ চলি আছে যদিও ইয়াত আমি ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদে ইয়াত বিধায়ক জিকিব পৰা নাই। গতিকে ইয়াত এইবাৰ আমি অসম গণ পৰিষদে প্ৰাৰ্থিত্ব দাবী কৰিছোঁ। অসম গণ পৰিষদে বিচাৰিছোঁ যে অসম গণ পৰিষদে ইয়াত প্ৰাৰ্থিত্ব দিয়ক। আমি সকলোৱে মিলিজুলি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, যিহেতু শিৱসাগৰখন এখন জাতীয়তাবাদী এটা সমষ্টি, ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, জৈন সকলো ধৰ্মৰ মানুহ আছে। গতিকে মই ভাবোঁ ইয়াত যদি অসম গণ পৰিষদৰ প্ৰাৰ্থীক যদি দিয়া হয়, ইয়াত সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহে অসম গণ পৰিষদক আঁকোৱালি ল'ব পৰা এটা স্কোপ আছে। আমি মিত্ৰজোঁটত আছোঁ, আমি অসম গণ পৰিষদে হওক, ভাৰতীয় জনতা পাৰ্টিয়ে হওক, আমাৰ কথা হ'ল যে NDA চৰকাৰ প্ৰতিষ্ঠা হ'ব লাগে। ইয়াত প্ৰাৰ্থী কোন হয়, কেনেকুৱা হয়, AGPৰে হয় নে BJPৰে হয়, সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি এটা সুশাসন চলি আছে, ৰাজ্যখনৰ কল্যাণ হৈছে, ৰাজ্যখনৰ উন্নয়ন হৈছে, সেই উন্নয়ন যাতে ব্ৰতি থাকে, ইয়াত আমাৰ AGP প্ৰাৰ্থী হ'লেও BJP প্ৰাৰ্থী হ'লেও আমি তেওঁক জয়ী কৰি অনাৰ ক্ষেত্ৰত ইয়াৰ পৰা যি এজন নাটক কৰা বিধায়ক এজন যিহেতু ইয়াৰ পৰা জয়ী হৈ আছে, সেই বিধায়কক পুনৰবাৰ ইয়াৰ পৰা উৎখাত কৰিব লাগে, উৎখাত কৰি তেওঁ পুলিয়ে পোখাই ইয়াৰ পৰা পঠিয়াব লাগে। সেইটো কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু ইয়াত আমি যাতে চৰকাৰী পক্ষৰ এজন বিধায়ক আনিব পাৰোঁ, চৰকাৰত থকা এজন বিধায়ক আনিব পাৰোঁ। শিৱসাগৰ সমষ্টি উন্নয়ন কৰিবলগীয়া যথেষ্ট আছে, ইয়াত ৰাস্তা পদূলিৰ উন্নয়ন যথেষ্ট কৰিবলগীয়া আছে। গতিকে ইয়াত থকা বিধায়কজনে সেই কামখিনি কৰিব পৰা নাই। গতিকে আমি আশা ৰাখিম ইয়াৰ পৰা যদি চৰকাৰী পক্ষৰ এজন বিধায়ক হয়, ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ NDAৰ যদি কোনোবা এজন বিধায়ক হয়, তেনেহ'লে নিশ্চিতভাৱে শিৱসাগৰ সমষ্টিত যি উন্নয়ন বাকী ৰৈছে সেই বাকীখিনি যাতে ত্বৰান্বিত হ'ব। আমি অসম গণ পৰিষদ দলৰ আমাৰ অসম যুৱ পৰিষদে আজি সংকল্প যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে নিৰ্বাচন আসন্ন, এই নিৰ্বাচনত আমি শিৱসাগৰ এই ঐতিহ্যমণ্ডিত সমষ্টিটোৰ পৰা আমাৰ অসম গণ পৰিষদ দলৰ পৰা আমি প্ৰাৰ্থিত্ব বিচাৰিছোঁ। কাৰণ আমাৰ যথেষ্ট যুক্তিসংগত কাৰণ আছে আৰু অধিকাৰ আছে। যিহেতু আমি এটা দিনত আমি 85 চনত ইয়াৰ পৰা আমাৰ বিধায়ক প্ৰদীপ গগৈ ডাঙৰীয়া নিৰ্বাচিত হৈছিল। আমগুৰি বিধানসভা সমষ্টিৰ পৰা নতুনকৈ যিটো শিৱসাগৰ সমষ্টি হৈছে, 13খন পঞ্চায়ত আমাৰ অন্তৰ্ভুক্ত হৈছে আৰু ইতিমধ্যে আমি দীৰ্ঘদিনৰ পৰাই আমি তৃণমূল পৰ্যায়ত বুথ কমিটি বা পঞ্চায়ত কমিটিলৈকে আমি সংগঠনৰ প্ৰক্ৰিয়া আমি চলাই আহিছোঁ, আমাৰ তুংগত আমি প্ৰস্তুতি চলাই আহিছোঁ আৰু ইতিমধ্যে আমি যোৱা 22 তাৰিখে সংকল্প সমাৰোহ আমি অনুষ্ঠিত কৰিছিলোঁ। তাতো আমি যথেষ্ট সংখ্যক মানুহৰ আমি সহযোগিতা লাভ কৰিছোঁ আৰু আমি অতি উৎসাহ উদ্দীপনাৰে আমি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছোঁ। আজি সংকল্প যাত্ৰাৰে যুৱ পৰিষদৰ উদ্যোগত যিটো অনুষ্ঠিত হ'ব, সেইটোতে আমি নিৰ্বাচনী প্ৰক্ৰিয়া আমি আজি আৰম্ভ কৰিছোঁ। আমি আশাবাদী যে আমি নিশ্চয় আমাৰ
আমাৰ দাবীৰ প্ৰতি সন্মান জনাই মিত্ৰজোঁটে আমাৰ প্ৰাৰ্থী দিব আমাৰ অসম গণ পৰিষদ দলৰ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয়ী কৰিবলৈ আমি সৰ্বাত্মকভাৱে আমি প্ৰয়াস কৰিম আৰু আমি এই ক্ষেত্ৰত সফল হ'ম বুলি মই আশা কৰিছোঁ। টিকেটটো বিচাৰিছে আমাৰ প্ৰতিভা হাজৰিকা ডাঙৰীয়া বিচাৰিছে, আমাৰ জিলা সভাপতি ঘন গগৈ ডাঙৰীয়া বিচাৰিছে, আমাৰ সঞ্জীৱ বৰা ডাঙৰীয়া আমাৰ তেখেত মিউনিচিপেলিটিৰ উপ সভাপতি তেখেতেও বিচাৰিছে। কিন্তু টিকেট দিয়াটো কাক নিৰ্বাচিত কৰিব সেইটো দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত কৰিব। কিন্তু আমি এইটো দাবী কৰিছোঁ যে আমাক শিৱসাগৰ সমষ্টিটো আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দিব লাগে আৰু আমি মিত্ৰজোঁটে মই ভাবিছোঁ এই কথা আমাৰ যিটো অনুভূতিৰ সন্মান জনাই নিশ্চয় এই ক্ষেত্ৰত আমাক ইতিবাচক সঁহাৰি দিব, আমি আশাবাদী কৰিম। মিত্ৰজোঁটে যি সিদ্ধান্ত ল'লে আমি মিত্ৰজোঁটত আছোঁ, আমি অংশীদাৰ হৈ আছোঁ। মিত্ৰজোঁটে যি সিদ্ধান্ত কৰে মিত্ৰজোঁট হিচাপে আমি আগবাঢ়ি যাম। যি প্ৰাৰ্থীকে দিয়ক আমি নিশ্চয় আমি সহযোগ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।